গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে। গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। অসমত আইন শৃংখলাৰ পৰিৱেশ উন্নত হৈছে আৰু আইন শৃংখলা পৰিৱেশ উন্নত হোৱাৰ লগে লগে আমি এইটো নিশ্চিত কৰিব লাগিব যে দূৰ দুৰ্গম অঞ্চলত থকা গাঁও বা দূৰ দুৰ্গম অঞ্চলত থকা বিভিন্ন অঞ্চলত পুলিচ গৈ পোৱাৰ আগতে যিকোনো ঘটনাক ৰাইজে যাতে প্ৰতিহত কৰিব পাৰে, আইনৰ গণ্ডিৰ ভিতৰত থাকি প্ৰতিহত কৰিব পাৰে। আজি আমি সেৱা সেতু পৰ্টেলৰ জৰিয়তে এই ব্যৱস্থা নিশ্চিত কৰিব খুজিছোঁ যে যিসকল দায়বদ্ধ নাগৰিকে ৰেছপন্সিবল চিটিজেনে নিজে চৰকাৰৰ এই প্ৰচেষ্টাক সহায় কৰিব খোজে, আত্মৰক্ষাৰ ব্যৱস্থা হাতত ল'ব খোজে, তেওঁলোকক আমি আবেদনৰ প্ৰক্ৰিয়াটোক সুচল কৰি দিব পাৰোঁ নেকি। কিন্তু আগ্নেয়াস্ত্ৰ যেতিয়া আমি ক'ব খোজো যে অনুজ্ঞাপত্ৰ দিম, এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে। বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছোঁ যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব। গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে। গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ। ইয়াত চৰকাৰে বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইচেন্স দিব, কিন্তু মই যোৱা দুমাহত বহুত বাতৰি কাকতত দেখিছোঁ যে গভৰ্ণমেণ্টে আৰ্মছ দিব। গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইচেন্স দিম আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰাই ইতিহাস আছে। এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে, 5% আন কমিউনিটিটোৱে বাস কৰে। সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে, ঘৰ জ্বলাব পাৰে, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6জন, 7জন, 10জন, 12জন পুলিচ কনষ্টেবল থাকে। ৰিএনফৰ্চমেণ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন। এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব, মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব। আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে, ডেট ডিটাৰেণ্ট। কোনো ব্যৱহাৰ কৰিব নালাগে, মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা 2 নলীয়া বন্দুক আছে, সি নিজেই ডিটাৰেণ্টৰ কাম কৰে। আৰু সেই কাৰণেই ইণ্ডিয়াত, ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে।